নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 29 আগষ্ট। ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে ভাল খবৰ, কিয়নো এইবোৰ মহিলাসকলে লাভ কৰিব 5,000 টকাৰ আৰ্থিক সাহায্য। লগতে এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ মহিলাসকলৰ বাবে। তো মহিলাসকলে এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব পাৰিব 5,000 টকাৰ আৰ্থিক সাহায্য। আঁচনিখনলৈ ইয়াতে কি লিখা আছে, আঁচনিখনৰ নাম কি, ক'ত গৈ আবেদন কৰিব লাগিব, সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে মাতৃসকললৈ পোনপটীয়া সহায়, প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা। তো মহিলাসকলে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিৰ অধীনত লাভ কৰিব পাৰিব 5,000 টকাৰ আৰ্থিক সাহায্য। তো যিসকল মহিলাই আগতীয়াকৈ আবেদন কৰিছিল, তেনে হাজাৰ হাজাৰ মহিলাই ইতিমধ্যে এইখন আঁচনিৰ জৰিয়তে 5,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰিছে। তো আপোনালোকে যদি আঁচনিখনত নতুনকৈ আবেদন কৰিব বিচাৰে, তেন্তে নিজৰ নিজৰ অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰত গৈ কৰিব লাগিব যোগাযোগ। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে 78,490 যোগ্য হিতাধিকাৰীৰ পঞ্জীয়ন। তো 78,490 মহিলাই নতুনকৈ কৰিছে আবেদন। তাৰপিছত লিখা আছে ডিবিটিৰ জৰিয়তে 23.26 কোটি টকা প্ৰেৰণ। তো চৰকাৰে ইতিমধ্যে ডিবিটিৰ সহায়ত মহিলাসকলৰ বেংক একাউণ্টত প্ৰদান কৰিছে 23.26 কোটি টকা। তো এইখন আঁচনিত কোনবোৰ মহিলাসকলে আবেদন কৰিব পাৰিব সেয়া আপোনালোকক জনাই দিছোঁ। ভাৰত চৰকাৰে এই আঁচনিখন গৰ্ভৱতী মহিলাসকলৰ বাবে আৰম্ভ কৰিছে। গৰ্ভৱতী মহিলাসকলে নতুনকৈ কৰিব পাৰিব আবেদন। তো এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ফালৰ পৰা প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে PM কিষাণ আঁচনিৰ 24 নম্বৰ কিস্তিৰ টকা প্ৰদানক লৈ এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে বিৱেৰ অফ ফেক নিউজ, এ নিউজ পোষ্ট ক্লেইমিং ডেট দ্য 24 ইনষ্টলমেণ্ট অফ PM কিষাণ 4,000 পেমেণ্ট। তাৰপিছত লিখা আছে দেয়াৰ হেজ বিন নো অফিচিয়েল এনাউন্সমেণ্ট অফ 24 ইনষ্টলমেণ্ট অফ PM কিষাণ স্কিম বিং 4,000। তো ইয়াতে উল্লেখ কৰা অনুযায়ী বহু মানুহে কৈ আছে বা ছ'চিয়েল মিডিয়াত পোষ্ট কৰি আছে যে PM কিষাণ আঁচনিৰ জৰিয়তে PM কিষাণ আঁচনিৰ 24 নম্বৰ কিস্তিৰ টকা প্ৰদানৰ সময় 4,000 টকা প্ৰদান কৰিব। তো এইবোৰ আপোনালোকে বিশ্বাস নকৰিব, কিয়নো অফিচিয়েল বা চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে তেনে কোনো আপডেট প্ৰকাশ কৰা নাই। PM কিষাণ আঁচনিৰ টকা কিন্তু এতিয়ালৈকে বৃদ্ধি হোৱা নাই। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, তেন্তে PM কিষাণ আঁচনিৰ 24 নম্বৰ কিস্তিৰ ধন 2,000 টকা লাভ কৰিব। 4,000 টকা কিন্তু আপোনালোকে লাভ নকৰে। 4,000 টকাৰ কথা কোনোবাই যদি আপোনাক কয়, সেইবোৰ আপোনালোকে বিশ্বাস নকৰিব। চৰকাৰৰ ফালৰ পৰা যদি তেনেকুৱা কোনো আপডেট আহে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, আপোনালোকক লগে লগে ভিডিঅ' বনাই জনাই দিম। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলাই অৰুণোদয় আঁচনিৰ জৰিয়তে লাভ কৰিব দ্বিতীয় কিস্তিৰ ধন। ইতিমধ্যে অসম চৰকাৰে যোৱা 1 আগষ্ট তাৰিখৰ পৰা 37 লাখ পৰিয়ালক প্ৰদান কৰিছে অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন। তো যিসকল মহিলাই অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ টকা লাভ কৰিছে, সেইসকল মহিলাই এতিয়া দ্বিতীয় কিস্তিৰ টকা লাভ কৰিব। তো দ্বিতীয় কিস্তিৰ টকা কেতিয়া আৰু কিমান তাৰিখে লাভ কৰিব, এতিয়াও কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো আপডেট প্ৰকাশ কৰা নাই। হয়তো ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰি 10 তাৰিখৰ ভিতৰত চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ দ্বিতীয় কিস্তিৰ ধন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পেলাই নিশ্চয় কমেণ্ট কৰি জনাই দিব।